কিন্তু এটা কথা কওঁ, আমাৰ সৰ্থেবাৰীৰ যিখিনি ল'ৰা ছোৱালী আছে এতিয়া বহুত স্কোপ পোৱা হৈছে। আগৰ সময়খিনিত টেলেণ্ট আছিল যদিও ৰাস্তা নাছিল, কিন্তু একাগ্ৰতা আছিল আৰু একাগ্ৰতা থকাৰ বিনিময়তে আজি নকুলদা আপোনালোকে সাংবাদিক, ছাৰহঁতে সাংবাদিক, লগতে ভৱেশদাহঁতকতো এই মইনা পাৰিজাতৰ পৰা পাইছোঁ। আমাৰো নিজা একাগ্ৰতা আছিল বোধহয়, সেইকাৰণে ভগৱানে আজি মানে এইখিনি ক'ব মানে হেৰি দিছে আৰু কি দিছে, আশীৰ্বাদ দিছে। যিহেতু ভাষণ দিব নাজানো, মই মোৰ এক্টিং লাইনৰ এটা কথা কওঁ। মই যেতিয়া এক্টিং কৰিব গৈছিলোঁ, আমাৰ ইয়াতে যিহেতু আমি গাঁৱলীয়া মানুহ, মোৰ দেউতাৰ বহুত মানে আগ্ৰহ আছিল মোক মানে এক্টিং লাইনত দিয়াৰ, আৰু মোৰ চবচে ডাঙৰ কথা মোৰ থিয়েটাৰ যোৱা কথা আছিল। কিন্তু দেউতাই কৈছিল কি, মা তোৰ প্ৰতি মোৰ পুৰা বিশ্বাস আছে বা মোৰ আত্মবল তোৰ আছে, কিন্তু তই মানে থিয়েটাৰ গ'লে নিজে ল'ৰা চাব লাগিব। সেইটো বাক্যয়ে মোক মানে সেইফালে পিছুৱাই দিছে। মই কৈছোঁ দেউতা, মই মানে কি কেতিয়াও নিজে ল'ৰাও চাব নোৱাৰো আৰু মই থিয়েটাৰো নাযাওঁ, তই য'ত যেনেকে দিয় তেনেকেই যাম। থিয়েটাৰ নগ'লো, কিন্তু মানে কি দেউতাই কৈছিল তই ডিগ্ৰী কমপ্লিট কৰ, ডিগ্ৰী কমপ্লিট কৰি উঠি মানে কি মই তোক নিজে মানে ড্ৰামা স্কুলত এডমিশ্যন দিম। ডিগ্ৰী কমপ্লিট কৰিছোঁ, দেউতাই নিজে ড্ৰামা স্কুলত এডমিশ্যন দিছে। আৰু দেউতাই কেৱল কৈছিল মানে গুৱাহাটী মই অকলে গৈছোঁ, যোৱাৰ সময়ত কৈছিল মা এটা কথাই মনত ৰাখিবি, তই শিক্ষকৰ ছোৱালী। আৰু সেইটোৱে আগত ৰাখি মই আজিলৈকে মানে আগবাঢ়ি আছোঁ। এতিয়া আলোচনী যিহেতু ময়ো সৰুৰ পৰা মানে কবিতা লিখি ভাল পাওঁ, গল্প লিখি ভাল পাওঁ, তথাপিতো মই কোনোদিনে প্ৰকাশ কৰা নাই। এটা কবিতা অকণমান মাতিম, কোনোবাই বেয়া পাব নেকি? অপেক্ষা বুলি। খন্তেক অপেক্ষাত ভাৰাক্ৰান্ত মোৰ পদূলিৰ জাপনা, খোলা দুৱাৰ, খোলা খিৰিকী, ধূলিৰ আৱৰণ এলবামৰ কলা বগা ছবি, আহিবানে তুমি? মই কিন্তু প্ৰেমিক নহয় দেই, মোৰ কবিতাবিলাক প্ৰেমিক হয়, কিন্তু প্ৰেমিক নহয়। মোৰ অসমীয়াত যিহেতু মেজৰ আছিল, মই কবিতা মঞ্জুৰি পঢ়ি মোৰ তাৰ পৰা কেতিয়াবা হঠাৎ মানে কবিতাবিলাক ওলাই যায়, আৰু সদায় ৰাতি পঢ়িছিলোঁ। তেতিয়া কেনেকৈ কি আহে মই নাজানো। নাটক কৰিলে, ভেকশ্যন কৰিলে ৰাতি তাৰমানে ভাবি থাকোঁ, পিছদিনাখন ভেকশ্যন কৰোঁ, নাটক কৰোঁ। আৰু নাটক কৰাতে আমাৰ কোনো নাট্যকাৰ নাছিল ইয়াত, বা কোনোৱে শিকাই দিব পৰা মানুহ সেনেকৈ নাছিল। ৰমেন দা আমি এনে মানে ৰিহাৰ্চেল কৰোঁ আৰু নাটক কৰোঁ, আৰু মোৰখিনি নি ৰাতি মই দৰ্জা মাৰোঁ, দৰ্জা মানে মোৰখিনি মানে মই নিজে কৰোঁ। দেউতাই তেতিয়া জানে, দেউতাই মানে ঘৰৰ ভিতৰতে মোক পহৰা দি